এই মুহূৰ্তে অতিকৈ এটা ডাঙৰ খবৰ আহি পৰিছে। ৰকিবুল হুছেইনক আক্ৰমণ কৰা হৈছে। সাংসদ ৰকিবুল হুছেইনক ভয়ংকৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। দুৰ্বৃত্তই গুৰুলকৈ প্ৰহাৰ কৰিছে সাংসদ ৰকিবুল হুছেইনক। সাংসদগৰাকীক ৰূপহী হাতত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। ইতিমধ্যে ৰূপহী হাতত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। গুৰুলকৈ ইতিমধ্যে প্ৰহাৰ কৰা হৈছিল আৰু সাংসদগৰাকীক ৰূপহী হাতত ইতিমধ্যে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। ক'লা কাপোৰ মুখত আৰি ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ ওলাই আহিছিল দুৰ্বৃত্ত, আৰু দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰিবলৈ ৰূপহী হাতত ইতিমধ্যে অৰ্ধসামৰিক বাহিনী আৰক্ষীয়ে ইতিমধ্যে টহল দিয়া পৰিলক্ষিত হৈছে। আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰকিবুল হুছেইনক যিটো আক্ৰমণ কৰা হৈছে সেই আক্ৰমণক কেন্দ্ৰ কৰি ৰূপহী হাতত মই পুনৰ কৈছোঁ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা হৈছে। দুৰ্বৃত্তই গুৰুলকৈ আক্ৰমণ কৰিছে ৰকিবুল হুছেইনক, আৰু ৰকিবুল হুছেইনক ৰূপহী হাতত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। ক'লা কাপোৰ মুখত আৰি ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ ওলাই আহিছিল যিসকল দুৰ্বৃত্ত, সেই দুৰ্বৃত্তসকলক ইতিমধ্যে চিনাক্ত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে টহল দিয়া পৰিলক্ষিত হৈছে। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ৰকিবুল হুছেইনক কিয় ৰূপহী হাতত আক্ৰমণ কৰা হ'ল সেয়াও এক প্ৰশ্নবোধকৰ চিন উত্থাপন হৈছে। ৰকিবুল হুছেইন সাংসদগৰাকী, অৰ্থাৎ ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ আছিল ৰকিবুল হুছেইন, আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীক আক্ৰমণ কিয় কৰা হৈছে সেয়াও এক প্ৰকাৰে উদ্বেগজনক খবৰ এই মুহূৰ্তৰ কাৰণে। আপোনালোকক ভিজুৱেলছ দেখুৱাইছোঁ ৰকিবুল হুছেইনক কেনেধৰণে আক্ৰমণ কৰা হৈছে। ৰকিবুল হুছেইনক আক্ৰমণ কৰা হৈছে। দুৰ্বৃত্তই মুখত ক'লা কাপোৰ পিন্ধি ক'লা কাপোৰ আৰি ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ আহিছিল। ৰকিবুল হুছেইনক আক্ৰমণ কৰি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে ৰূপহী হাতত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে সাংসদগৰাকী। সাংসদ ৰকিবুল হুছেইনক ইতিমধ্যে আক্ৰমণ কৰা হৈছে বুলি ইতিমধ্যে বাতৰি চৌদিশে বিয়পি পৰাৰ লগে লগে যিসকল অনুৰাগী আছে, যিসকল সমৰ্থক আছে ৰকিবুল হুছেইনৰ, তেখেতসকল ৰূপহী হাতত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ